আসসালামু আলাইকুম নমস্কাৰ মাননীয় ৰাইজসকল আৰু বিভিন্ন AUDF দলৰ কৰ্মকৰ্তাসকল প্ৰথমতে মই মোৰ ৰাইজ আৰু দলীয় কৰ্মীসকলক মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ যে তেখেতৰ অশেষ কষ্টৰ ফলত আজি মই সভানেত্ৰী হিচাপে থিয় দিছোঁ। আমি যেহেতু আমাৰ স্থানীয় বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া মোক নেতৃত্ব দিছিল, তেখেতৰ ছাপোৰ্টত মই খেলিছিলোঁ আৰু মই জিকি আহিলোঁ আৰু মোক 10জন সদস্যই মোক ছাপোৰ্ট কৰি মোক সভানেত্ৰী হিচাপে স্বীকাৰ কৰিছে। সেইটো কাৰণে মই AUDF দলৰ সভাপতি বদৰুদ্দিন আজমল চাহাবক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ স্থানীয় বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া চাহাবজীয়ে মোক সভানেত্ৰী হিচাপে গোটেই সদস্যসকলক কৈয়ে দিছিল, ঘোষণাই কৰি দিছিল যে মোক সভানেত্ৰী হিচাপে লাগে বুলি, আৰু সব সদস্যসকলে তাকেই কৰিছে। তাৰ বাবে আমাৰ স্থানীয় বিধায়ক অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ 10খন ৱাৰ্ডৰ সদস্যসকলকো মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। এই শুভ মুহূৰ্তত মই প্ৰথমে শিলভৰিবাসীক মোৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে AUDF দলৰ প্ৰতি আস্থা ৰাখি শিলভৰি গাঁও পঞ্চায়তৰ পৰা 7জনকে সদস্য AUDF দলে সমৰ্থিত সদস্যক নিৰ্বাচিত কৰি পঠোৱাত আজি যি পঞ্চায়তখন গঠন হ'ল, আমাৰ দলৰ সমৰ্থিত প্ৰাৰ্থী মহচিনা খানম ডাঙৰীয়াই সভাপতি হিচাপে সৰ্বসন্মতিক্ৰমে সকলো সদস্যই নিৰ্বাচিত কৰিছে। মই এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিম যে দলগাঁও সমষ্টিৰ মাননীয় বিধায়ক মুজিবুৰ ৰহমান চাহাবে বিগত 4টা বছৰত আপোনাৰ সমষ্টিৰ উন্নয়নৰ যথেষ্টখিনি উন্নয়ন সাধন কৰিছে। তেওঁ প্ৰতিটো বিধানসভা ছেছনত দলগাঁও সমষ্টিৰ প্ৰতিটো গাঁৱৰ সমস্যা সম্পৰ্কে তেওঁ তুলি ধৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আপোনালোকে আমি সকলোৱে অৱগত যে বিশেষকৈ দলগাঁও সমষ্টিৰ অতি পিছপৰা শিলভৰি গাঁও পঞ্চায়তৰ বিভিন্ন ৰাস্তা ঘাটৰ কথাই কওক, ওৰাং অভয়াৰণ্যৰ কথাই কওক, আপোনাৰ স্কুল কলেজ বিভিন্ন সমস্যাৰ আজিলৈ সচেতন বিধায়ক হিচাপে বিধানসভাত বহু সময়তে এই সমস্যাখিনি তুলি ধৰিছে। তো দলগাঁও সমষ্টিৰ ৰাইজে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত মুজিবুৰ ৰহমান চাহাবে লোৱা ভূমিকাৰ ক্ষেত্ৰত ৰাইজে যিহেতু সঁহাৰি দিছে, আপোনালোকে দেখা পাইছে যে ইতিমধ্যে যিমানকেইটা গাঁও পঞ্চায়ত গঠন হৈছে AUDF দলৰ নেতৃত্বত গঠন হৈছে। তো এই সূত্ৰত মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে দলগাঁও সমষ্টিৰ ৰাইজ উন্নয়নৰ লগত আছে, মুজিবুৰ ৰহমান চাহাবৰ লগত আছে। তো এই মুহূৰ্তত মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ নৱগঠিত শিলভৰি গাঁও পঞ্চায়তৰ প্ৰতিজন ৱাৰ্ড সদস্য, সভাপতি, প্ৰমুখ্যে উপসভাপতি, তেখেতসকলৰ প্ৰতি জনসাধাৰণে যি আস্থা, বিশ্বাস, আস্থা লৈ তেখেতসকলক ভোটদান কৰিছে। গাঁৱৰ উন্নয়ন আপোনালোকে সকলোৱে জানে যে বিধানসভা সমষ্টিৰ এজন বিধায়কে যিমান উন্নয়নৰ ধন পায়, তাতকৈ গ্ৰামৰ উন্নয়নৰ বহু বেছি ধন এখন গাঁও পঞ্চায়তত আহে। তো ময়ো বিশেষভাৱে ৰাইজৰ যি আস্থা, ৰাইজৰ যি চাহিদা, সেইখিনি পূৰণ কৰিবলৈ তাইও যথেষ্ট যত্নৱান, তাইও শিক্ষিতা, তাইও ইতিমধ্যে আমি বহু কাম কাজত দেখা পাইছোঁ, যথেষ্ট ভাল পাৰফৰ্মেঞ্চ তাই দেখাইছে। নিৰ্বাচিত হোৱাৰ পিছৰ পৰাই নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজৰ যি দুখ, ৰাইজৰ যি যন্ত্ৰণা, সেই কথাখিনি তাই উপলব্ধি কৰিব পাৰিছে। মই দলীয়ভাৱে AUDF দলৰ আমাৰ সমৰ্থিত প্ৰাৰ্থী বৰ্তমান সভানেত্ৰী, তাইক মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ শিলভৰিবাসী ৰাইজলৈ যে এজন উপযুক্ত সভানেত্ৰী হিচাপে তাইৰ লগত যে কোনো বিভিন্ন ৰাজনৈতিক দলৰ 3জন ৱাৰ্ড সদস্য আছিল, তেখেতসকলক যে প্ৰতিদ্বন্দ্বিতা কৰিব দিয়া নাই, এই ক্ষেত্ৰত মই শিলভৰিবাসীৰ সমষ্টি সমূহ ৰাইজক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আসসালামু আলাইকুম নমস্কাৰ। সৰ্বপ্ৰথম মই আজি উপস্থিত সাংবাদিক বন্ধুসকলক শিলভৰি আঞ্চলিক AUDF তৰফৰ পৰা ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
ইয়াৰ লগতে আমি শিলগুৰিবাসী ৰাইজ তথা সকলো পৰ্যায়ৰ ভোটাৰ্ছ, মুৰব্বী সমাজ, আমাৰ UDF দলৰ সকলো কৰ্মবৃন্দক মই মোৰ আঞ্চলিকৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাৰণে, আমাৰ শিলগুৰিবাসীৰ কাৰণে অতিকৈ এটা ঐতিহাসিক দিন। কিয়নো আমি সকলোৱে জানো যে যোৱা মাহত 7 তাৰিখ আমাৰ পঞ্চায়ত ইলেকশ্যন হৈ গ'ল, 11 তাৰিখ পঞ্চায়তৰ ফলাফল ঘোষণা হৈছিল। তাৰপাছত আজি 26 জুন অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ শিলগুৰি গাঁও পঞ্চায়তখন গঠন হ'ল। আজি আমাৰ শিলগুৰি গাঁও পঞ্চায়তৰ এলেকাদিত প্ৰত্যেকটো ৱাৰ্ডৰ সদস্য তথা সদস্যসকলক মই মোৰ আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো তেখেতসকলে আজি আমাৰ UDF দলৰ ফালৰ পৰা এজনী শিক্ষিতা মানুহক, শিক্ষিতা এজনী মহিলাক তেওঁলোকে আমাৰ এই শিলগুৰি গাঁৱৰ দায়িত্বভাৰ অৰ্পণ কৰিছে। আশা কৰোঁ তেখেতৰ নেতৃত্বত আমাৰ এই শিলগুৰি গাঁও পঞ্চায়তখন আগতকৈ অধিক উন্নতি তথা ৰাইজৰ সহায় সহযোগিতা ৰাইজে পাব বুলি আমি আশাবাদী। কিয়নো আমাৰ প্ৰত্যেকজন ৱাৰ্ড সদস্য তথা সদস্যাই তেওঁলোকে ৰাইজৰ আগত বহুতো প্ৰতিশ্ৰুতি দি তেওঁলোকে জয়ী হৈ আহি আজি তেওঁলোকৰ নিজৰ মনোনীত প্ৰাৰ্থীক তেওঁলোকে সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। মই সকলো সদস্যাক অনুৰোধ কৰিম যাতে আজি আমাৰ শিলগুৰি গাঁও পঞ্চায়তৰ যিখন বডি গঠন হ'ল, এইটো এটা নিজৰ পৰিয়াল তথা নিজৰ অংগ বা নিজৰ দায়িত্ব বুলি ভাবি সকলোৱে যাতে আমাৰ এই শিলগুৰি অঞ্চলৰ উন্নতি কৰে, এয়া মই প্ৰত্যেকজন সদস্য তথা সদস্যাৰ প্ৰতি আহ্বান তথা বিশেষকৈ সভানেত্ৰী আৰু উপ সভাপতিজনৰ ওচৰত মই অনুৰোধ কৰিছোঁ। আজি হজৰত মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা 2005 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে এই দল অসমৰ বুকুত গৰীব দুখীয়া নিষ্পেষিত নিৰ্যাতিত জাতিৰ হকে কাম কৰি আহিছে। ইয়াৰ উপৰিও আমাৰ দলগাঁও সমষ্টিৰ যিজন বিধায়ক অতি সাহসী, বলিষ্ঠ তথা দুখীয়া ৰাইজৰ প্ৰতি দায়িত্বশীল ব্যক্তি আলহাজ মুজিবুৰ ৰহমান চাহাবৰ বলিষ্ঠ নেতৃত্বত আমি দলগাঁও সমষ্টিৰ প্ৰায় প্ৰতিটো পঞ্চায়ত UDF দলৰ দখলত নিবলৈ সক্ষম হৈছোঁ। সেয়েহে আমি শিলগুৰি আঞ্চলিকৰ তৰফৰ পৰা আমাৰ বিধায়ক আলহাজ মুজিবুৰ ৰহমান চাহাবক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আমাৰ আজি যিজন সভানেত্ৰী নিৰ্বাচিত হ'ল তেখেতৰ নাম মহচিনা খানম ডাঙৰীয়ানী, তাইৰ লগতে আমাৰ ভাইচ প্ৰেছিডেণ্ট শহীদুল ইছলাম চাহাব তেখেত ভাইচ প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচিত হৈছে। তেখেতকো মই মোৰ ফালৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল সদস্য তথা সদস্যাসকলে তেওঁলোকক সহায় সহযোগিতা কৰিছে প্ৰত্যেককেই মই মোৰ ফালৰ পৰা তথা শিলগুৰি আঞ্চলিকৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। UDF জিন্দাবাদ। হজৰত মৌলানা বদৰুদ্দিন আজমল জিন্দাবাদ।